হেল্ল' গাইজ, কি খবৰ তোমালোকৰ? সকলো ভালেই চাগে। আৰু বন্ধুসকল, আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, মানে মোৰ লাইফটোত বহুত বেয়া কিবা কিবি চলি আছে। চ' তোমালোকে নিশ্চয় তোমালোকক ক'ম বাৰু কিনো চলি আছে ইমান বেয়াকৈ, কিনো হৈছে মানে। আৰু বন্ধুসকল, আঘোণমহীয়া যিহেতু তোমালোক সকলো চাগে ধান কাটিছা আৰু ভালকৈ চাগে দিনকেইটা পাৰ কৰি আছে ধান কাটি মেলি। আৰু বন্ধুসকল, মোৰ জীৱনটো মানে বহুত বেয়া হৈ গৈ আছে। আৰু মই আপোনালোকক ক'ম আজি মোৰ জীৱনটোনো কিয় বেয়া বুলি ক'লোঁ। আৰু বন্ধুসকল, মানে কেনেকৈ ক'ম বুলি মানে ভাবি একদম পূৰা মানে আচৰিত হৈ গৈছোঁ। চ' কেনেকৈ ক'ম মানে আপোনালোকক ভাবিয়েই পোৱা নাই। আৰু মানে বহুত ডাঙৰ কেছ হৈ গ'লতো, আৰু সেইবাবে চ' উপায়টো নাই, এইটো ক'বই লাগিব তোমালোকক। আৰু নে কি কোৱা? আৰু বন্ধুসকল, সেইটো কাৰণে কৈছোঁ বাৰু ভিডিঅ'টো চাই লোৱা, আৰু ময়ো তোমালোকক কথাকেইটা কৈলোঁ, আৰু তেতিয়া সকলো বুজি পাই যাবা। আৰু নে কি কোৱা? আৰু শুনা, আমাৰ ভালপোৱা আছিল কমেও 5 বছৰীয়া ভালপোৱা আছিল, আৰু 1.5 বছৰীয়া মেৰিট আছিল। আৰু বন্ধুসকল, এতিয়া হৈ গ'ল এসপ্তাহ 10 দিন বেছি হৈ গ'ল। কাৰণ কিয় এনেকুৱা হৈ গ'ল, তাইও এতিয়া মোক ভাল নাপায় চাগে। মই কিন্তু তাইক ভাল পাওঁৱেই গাইছ, আৰু তাই চাগে মোক ভাল নাপায় সেই বুলি ভাবিয়েই। চ' মোৰ কথা শুনিবলগীয়া কোনো নাই, আৰু সেইবাবে মই ভাবিলোঁ তোমালোককে শুনাওঁ। আৰু নে কি কোৱা? আৰুতো অলপ মানে কথাখিনি শ্বেয়াৰ কৰিব পাৰিলে মানে তো বন্ধুসকল মনটো বহুত ভাল লাগে। সেইবাবে হয়তো আজি তোমালোকক মই কথাখিনি ক'বলৈ ওলাইছোঁ। আৰু মানে কেনেকৈ নকওঁকৈ পূৰা ভাবি আছোঁ, আৰু তো ক'বই লাগিব। আৰু মানে মোৰ লাইফত বহুত এটা ডাঙৰ বিপদ হৈ গ'ল মানে গাইছ, মই সেইটো তোমালোকক কৈ আছোঁ। বন্ধুসকল, সেইদিনা আছিল শুকুৰবাৰ, যিদিনাখন হৈছিল মোৰ লগত এই ঘটনাটো। আৰু সেইদিনাই হৈ গ'ল মোৰ জীৱনৰ লগত এটা ডাঙৰ খেল। আৰু বন্ধুসকল সেইদিনাখন আছিল শুকুৰবাৰ দিনাখন মই কামলৈ ওলাই গৈছিলোঁ। আৰু কামলৈ ওলাই যাওঁতেই মই অলপ দূৰ গৈছিলোঁ, 4-5 কিলোমিটাৰ নাই যোৱা গাইছ, 3 কিলোমিটাৰ 4 কিলোমিটাৰ গৈছিলোঁ। আৰু সেই যোৱাৰ পাছতেই মই কথাটো শুনিলোঁ যে বোলে মোৰ তোমালোকে ভিডিঅ'ত গৈ ডিছক্ৰিপশ্যনত গৈ ভিডিঅ' চালে তোমালোকে চিনি পাবা। আৰু মানে মাইনাই মানে ৱাইফৰ কথা ক'লোঁ, ৱাইফৰ নাম মাইনা হয়। আৰু তাই মানে পূৰা ঘৰৰ পৰা মানে ঘৰত কাকো নুসুধা নেমেলাকৈ পূৰা ওলাই গুচি গ'ল। আৰু চ' বেয়া নাপাবা তোমালোকক কোৱাৰ কাৰণে, আৰু ওলাই গুচি গ'ল। আৰু সেইবাবে মানে গৈ তাইক মই তাৰপিছত মোলৈ ঘৰৰ পৰা ফোন কৰিলে যে এনেকৈ মাইনা ওলাই গৈছে কাপোৰ কানি পিন্ধি কাকো নোকোৱাকৈ, এনেকৈ ৰাস্তাৰ ফালে গৈ আছে। আমি মাতিলোঁ, আমালৈ নাচালে। আৰু তেনেকৈ কোৱাৰ পাছত মই কি কৰিম, আমাৰ ওচৰৰে দাদা এটা টমটম আছিলে, আৰু এই দাদাৰ ঘৰত আছে বুলি মানে মই ফোন কৰিলোঁ দাদালে। আৰু দাদালে ফোন কৰাৰ পাছত মানে ক'লে যে হয় আমাৰ ঘৰত বহি আছে, তাই ক'ৰবাত যায় তেনেকৈ ক'লে। আৰু তেনেকৈ ক'লে মই দাদাজনক ক'লোঁ মানে ক'ত যায় সোধক, নাই নক'লে, ক'ত যাম নক'লে। আৰু ময়ো সেই 4-5 কিলোমিটাৰ উভতি গুচি আহিলোঁ, মানে য'ত গৈছিলোঁ তোৰ পৰা উভতি গুচি আহিলোঁ। আৰু এই উভতি আহোঁতেই মই মানে পূৰা ৰাস্তাত লগ পাই গ'লোঁ তাইক। আৰু মানে মোৰো কপালখন ভাল আছিল চাগে, লগ পাই গ'লোঁ। আৰু তাৰ পাছতে তাই ক'লে যে মোৰ মানে তাই HSLC এখন হায়াৰ ছেকেণ্ডেৰী স্কুটি পাইছিল, স্কুটিখন লৈ মই কামত যাওঁ। আৰু কামৰ পৰা উভতি আহোঁতে স্কুটিখন লৈ আহিছিলোঁ। আৰু তাই মোক ক'লে যে স্কুটি দে, মই ঘৰত যাওঁ। আৰু মই ক'লোঁ একো কথা নাই বতৰা নাই, কিয় ঘৰত যোৱা, স্কুটি লৈ ঘৰত যাওঁ ক'লা, মই এতিয়া কামলৈ যাম, মোৰতো দেৰি হৈছে, সেই এনেকৈ ক'লোঁ। আৰু তুমি কিয় ওলাই আহিলা, তেনেকৈ ক'লোঁ। তাই এটাই ক'লে তোৰ মাৰ দেউতা বহুত বেয়া। আৰু গাইছ, মই কি বুজাম তোমালোকক, আৰু তাৰ পাছতে মানে কি কৰিলে, চব ভয়ংকৰ কথাখন কোৱাই নাই। এতিয়া তোমালোকক মানে কি হৈছিলে সেইটো এতিয়াহে ক'ম। আৰু বহুত ডেঞ্জাৰ হৈ গ'ল মানে লাইফটো গাইছ। আৰু বন্ধুসকল, তাৰ পাছতেই যেতিয়া মই তাইক সুধিলোঁ তোক কোনে মাতিছে, ক'লৈ যাওঁ ক, মোক তাই নকয়। আৰু ক'লে যে খুৱাকে মাতিছে বোলে। আৰু মই খুৱাকলৈ ফোন কৰিলোঁ, হয় খুৱাকলৈ ফোন কৰিলোঁ, খুৱাকে ক'লে মই নাই মতা। আৰু চ' গাইছ মানে খুৱাকে জানে কথাটো, তাই মানে তাইক মাতিছে, মাইনাক মানে খুৱাকে মাতিছে। আৰু মই ফোন কৰিলোঁ, খুৱাকে কয় যে মই তাইক নাই মতা। আৰে ময়োতো এটা ল'ৰাই হয় ন। আৰু তাৰপাছত শুনা গাইছ, তাৰপাছত মই যেতিয়া আজাদত ক'লোঁ, মানে আজাদ নোপোৱাৰ আগতে তাইক মই ক'লোঁ বৈ তোক কোনে মাতিছে চাই আহিম, তোৰ লগত মই যাওঁ। আৰু সেই বুলি ক'লত তাই মোৰ লগত গ'ল। আৰু মোৰ পৰা ফোনটো লৈ তাই কথা পাতে, বহুত আঁতৰত গুচি যায় ফোনটো লৈ, কালৈ ফোন কৰে মানে চ' মই একো ক'ব নোৱাৰোঁ। আৰু চ' যে পাছত গম পাই গ'লে তাই খুৰাকলে বেক টু বেক পূৰা ফোন কৰি আছে। কাৰণ খুৰাক আহে ইয়ালৈ, আৰু ইয়াত মানে নদী পাৰ হ'ব লাগে সিহঁতৰ ঘৰলৈ, নদী পাৰ হৈ ইয়াত বজাৰত আহে মানে আমাৰ ইয়াত। আৰু সেই বজাৰত পূৰা মানে
তেনেকৈ মানে তাইক কৈ দিলে যে তই ওলা, মই আহিছোঁ, স্কুটিখন লৈ আহিবি, তোক ঘৰত লৈ যাম, তোক কেছ দিমগৈ থানাত, সিহঁতৰ ওপৰত থানাত গৈ কেছ দিম, তেনেকৈ কৈ দিলে। আৰু ময়োতো হোলা ভাই মোলা, মইতো একো বুজি নাপালোঁ, মইতো কামলৈ ওলাই গৈছিলোঁ, কামলৈ ওলাই যোৱাৰ পিছতে এনেকুৱা হৈ গ'ল। আৰু মইতো মোৰ ভুল কেনেকৈ হৈ গ'ল মই গম নাপাওঁ। আৰু গাইছ তাৰপাছত মানে খোৱাক মাক বাপেক তেনেকৈ ককায়েক কেইটামান লৈ সিহঁতি চব গুচি গ'ল আমাৰ লখিমপুৰ সদৰ থানাত। আৰু সদৰ থানাত গুচি গ'ল মানে সদৰ থানাত গৈ এখনি কেছ দি দিলে মই আৰু মোৰ ফাদাৰৰ ওপৰত, আমাৰ দুটাৰ ওপৰত কেছ দি দিলে। যিহেতু আমাক কেছটোত দি দিলে যে আমি বোলে মাৰপিট কৰিছোঁ, মাৰপিটৰ ওপৰত আমাক কেছটো দি দিলে। আৰু মাৰপিটৰ ওপৰত কেছটো দি দিয়াৰ পিছত আমাক লখিমপুৰ সদৰ থানাৰ পৰা খুব বেছি 11টা বজাত ফোন কৰিলে। ফোন কৰিলত আমাৰ পাপাই মই গ'লোঁ, গৈ মেলি তাত সদৰ থানাত পাই গ'লোঁ। দেখিলোঁ যে বা সিহঁতি গোটেইখিনি আহি ৰখি আছে, মাক বাপেক চব। আৰে গোটেইখিনি তাত গৈ ৰখি আছে সেইটো ডাঙৰ কথা নহয়। আৰে তইতো কিবা এটা মোৰ ভুল পাইছিলি, ঘৰত আহি ডিছকাছ কৰ। থানাত গৈ ডাইৰেক্ট কেছ দি দিলে। আৰু আমিওতো মানুহেই আছিলোঁ, আমিতো গৰু নহয় ন, ডাইৰেক্ট যে পুলিচৰ লগতহে যাব পাৰে সিহঁতে। আৰু বন্ধুসকল এইটো কোনো ডাঙৰ কথা নহয়, হ'ব মানুহৰ জীৱনত এনেকুৱা এটা মানে থাকিব লাগে। আৰু বন্ধুসকল তাৰপাছতেই এটি মানে কেছখন উঠাই নলয়, বহুত কিবা কিবি মানে আমাক জেলত ভৰাই থয়, দেউতাকে মোক জেলত ভৰাই থয়। আৰু সিহঁতৰ মতলবটো সেইটোৱে আছিল। আৰু অৱশেষত যেতিয়া মাইনাই মানে মোৰ ৱাইফৰ কথা ক'লোঁ, তাই মানে যেতিয়া খুলি দিছে মানে মকামিলা কৰি দিছে, আৰু তাৰপাছত দেউতাকে মোকে ঘৰত আহিব দিছে। আৰু মাইনাক লৈ আহিব বিচাৰিছিলোঁ, কিন্তু মাইনা মাকে তাইক ঘৰত লৈ গুচি গ'ল। আৰু ঘৰত লৈ যোৱাৰ পাছত আজি 10 দিন হৈ গ'ল গাইছ, নাই কোনো ফোন নাই, কোনো মেছেজ নাই, কোনো ৰিষ্টা নাই মানে। আৰু গাইছ তোমালোকক মই কথাটো ক'বলৈ পাই একদম পূৰা সুখী সুখী লাগিছে, আৰু মানে একদম ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু তোমালোকক যিহেতু মই এই কথাকেইটা ক'লোঁ, তোমালোকে যাতে মোক বেয়া নোপোৱা, কিনো ক'ম। আৰু তোমালোকৰ যদি জীৱনৰ লগত কাৰোবাৰ এনেকুৱা হৈছে, তোমালোকে ক'বা, কেনেকৈ বুদ্ধি দিবা মোক, যাতে মই কেনেকৈনো মানে গম পাইছাই তোমালোকে। আৰু বন্ধুসকল যদি ভিডিঅ'টো চাই তোমালোকে ভাল পালা, তেতিয়াহ'লে লাইক এটা কৰি দিবা। আৰু ভিডিঅ' এটা বহুত দিনৰ মূৰত বনাই দিলোঁ, ভিডিঅ' বনাবলৈ একদম মন নাই, কামলৈ যাবলৈ মন নাই, টেনশ্যন জানাই। আৰু 5 বছৰ ৰিলেশ্যন, 1.5 বছৰ মেৰিড, আৰু এতিয়া অৱশেষত মই এয়াই আৰু মানুহৰ জীৱন নে কি কোৱা। আৰু বাই বাই দিয়া।